যোৰহাটত 4 লেনযুক্ত ঘাইপথ নিৰ্মাণৰ নামত মৰণ ফাণ্ড পাতিছে NHIDCL-এ। নিৰ্মাণকাৰী ঠিকাদাৰী প্ৰতিষ্ঠানৰ চূড়ান্ত মৈমতালিৰ ফলত চিৰতীয়া গাঁৱৰ সমীপত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। পথৰ কাষত নলা নিৰ্মাণৰ বাবে খান্দি থোৱা এটা বৃহৎ গাঁতত সোমাল এখন 4-চকীয়া বাহন। দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰে গাড়ীখনত থকা আৰোহী দুগৰাকীৰ। কোনো সাংকেতিক চিহ্ন নিদিয়াকৈ যোৰহাটৰ পৰা গুৱাহাটী অভিমুখী পথটোৰ কাষত খন্দা এটা বৃহৎ গাঁতত সোমাই পৰে 4-চকীয়া বাহনখন। নুমলীগড়ৰ পৰা যোৰহাটৰ অজন্তা বাইপাছলৈকে চলি আছে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ ছাৰ্ভিচ ৰোডৰ নিৰ্মাণ কাৰ্য। পথৰ কাষত বৃহৎ গাঁত খন্দাৰ পিছতো কোনো ধৰণৰ উপযুক্ত সাংকেতিক চিহ্ন নিদিয়াৰ বাবে ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে, যাৰ পৰিণতিত এনেদৰে এটাৰ পিছত আনটো ভয়ানক দুৰ্ঘটনা সংঘটিত হৈ আহিছে এই পথছোৱাত। আগবঢ়াইছোঁ যোৰহাটৰ পৰা আমাৰ সাংবাদিক গৌতম বৰাৰ বিশেষ প্ৰতিবেদন। নিউজ 18 অসম নৰ্থ ইষ্টে দীৰ্ঘদিন ধৰি আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ যে কেনেধৰণে মৃত্যুদূতলৈ পৰিণত হৈছে নিৰ্মীয়মান 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ। আমি দেখুৱাইছোঁ যে শেহতীয়াকৈ পুনৰ অজন্তা বাইপাছৰ সমীপত পুনৰ এখন গাড়ী এনেধৰণে কোনো ধৰণৰ সাংকেতিক চিহ্ন নথকাকৈ নিৰ্মীয়মান পথৰ বাবে এনেধৰণে এটা গাঁত খান্দি থোৱা হৈছিলে ড্ৰেইনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত। আৰু আমি দেখুৱাইছোঁ যে এখন গাড়ী আহি এই যি খান্দি থোৱা গাঁতটোত কিছু সময় পূৰ্বে পৰিছেহি। আমি প্ৰথমে দেখুৱাই লৈছোঁ দৃশ্য যে যিটো 47নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাৰ্য বৰ্তমান চলি আছে। আৰু ইয়াতে দৰাচলতে এই অংশত এটা ঘৰ আছিলে আৰু দীৰ্ঘদিন ধৰি তেওঁলোকৰ যি প্ৰাপ্য ধন লাভ নকৰাৰ বাবে সেই ঘৰটো ভাঙি পেলোৱা হোৱা নাছিলে। আৰু বহু বছৰ ধৰি সেই বিবাদ চলি অহাৰ পিছত শেহতীয়াকৈ এই ঘৰৰ গৰাকীয়ে যেতিয়া নিজৰ প্ৰাপ্য ধন লাভ কৰিলে তাৰ পাছত সেই ঘৰটো ভাঙি পেলোৱা হ'ল। কিন্তু এই অংশতে যিটো ঘৰ আছিলে সেই ঘৰটো ভাঙি পেলোৱা হ'ল আৰু তাৰ সন্মুখেদি অৰ্থাৎ যিটো ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা যিটো 47নং ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো লেন তাৰ পৰা যি তাৰ কাষত নিৰ্মাণ কৰা যি উপপথ আছে তালৈ সচৰাচৰ এই অংশদিয়ে গাড়ী যান বাহনসমূহ অহা যোৱা কৰি আছিল। আৰু আজিও তেনেধৰণে এই গাড়ীখন সেই অংশদি আহিছিলে আৰু অহাৰ পাছত তেওঁলোকে জনা নাছিল যে ইতিমধ্যে এই অংশত সেই ঘৰ ভাঙি পেলোৱা হৈছে। আৰু ভাঙি পেলোৱাৰ অন্তত তাত এনেধৰণৰ ড্ৰেইনৰ বাবে এক বিশাল গাঁত খন্দা হৈছে। আৰু গাড়ীখন আহি কোনো সাংকেতিক চিহ্ন নথকাৰ বাবে আহি এনেধৰণে সেই খালত সোমাই পৰে আৰু দৈৱক্ৰমে ইয়াত থকা দুগৰাকী আৰোহীৰ প্ৰাণ ৰক্ষা পৰে।